হোলী উৎসৱৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি পৌৰসভাৰ ৮ নং ৱাৰ্ডত আজি ভক্তসকলে অনুষ্ঠিত কৰে গোহাই ফুৰোৱা অনুষ্ঠান। উল্লেখ্য যে দৌল তথা হোলী উৎসৱৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ শ্ৰী শ্ৰী শংকৰ মন্দিৰ নামঘৰৰ উদ্যোগত আজি অনুষ্ঠিত কৰে উক্ত গোহাই ফুৰোৱা অনুষ্ঠান। আজিৰ উক্ত গোহাই ফুৰোৱা অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে অংশগ্ৰহণ কৰে। আজি হোলীৰ এটা পবিত্ৰ দিন। আমাৰ ঢেকিয়াজুলি অঞ্চলৰ প্ৰতিষ্ঠিত নামঘৰ শংকৰ মন্দিৰ নামঘৰে প্ৰতি বছৰৰ দৰে এইবাৰো আমি গোসাই ফুৰাইছোঁ। সকলো ধৰ্মাৱলম্বী লোক আমাৰ মাজত আছে আৰু আমাৰ আয়তীসকল লগত আছে আৰু সকলো ভক্তবৃন্দৰ লগত আছে। আমি আমাৰ যিবিলাক সদস্য আছে তেওঁলোকৰ আমি ঘৰত যাওঁ আৰু যথেষ্ট আমাক সঁহাৰি আগবঢ়ায়। তাৰ উপৰিও আমি অতিশয় সুখী যে এই বছৰ আমাৰ সদস্য মৃন্ময় বৰা মিঠু যোন তেওঁ আমাক এখনি এই গোসাই ফুৰোৱা নতুন বাহন আমাক আগবঢ়াইছে নামঘৰলৈ। আমি তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই হোলী উৎসৱৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমন্বয়েৰে আমি যাতে একতাৰে আগবাঢ়ি যাব পাৰোঁ আৰু এখন শান্তিৰ ঢেকিয়াজুলি আমি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে আমি সদায় যত্নপৰ হৈ আছোঁ আৰু থাকিম। নমস্কাৰ। আমাৰ শংকৰ মন্দিৰ নামঘৰ এটা ঐতিহ্যমণ্ডিত নামঘৰ। 1962 চনতে প্ৰতিষ্ঠা হোৱা গৌৰৱোজ্জ্বল এক ইতিহাস আছে আৰু শংকৰ মন্দিৰ নামঘৰটি আমাৰ ঢেকিয়ালিৰ বাবে এক গৌৰৱ আৰু চবৰ কাৰণে আৱেগ। অকল যে আমি ঢেকিয়ালি 8 নং ৱাৰ্ডৰ মানুহখিনি এই নামঘৰৰ লগত জড়িত তেনেকুৱা নহয়, ঢেকিয়াজুলিৰ প্ৰত্যেকটো ৱাৰ্ডৰ মানুহখিনি এই নামঘৰৰ লগত জড়িত আৰু আমি সকলোৰে লগত মিলাপ্ৰীতিভাৱে আমি একত্ৰিতভাৱে থাকিব বিচাৰোঁ। গতিকে আজিৰ এই পবিত্ৰ হোলী উৎসৱত ফাগুন উৎসৱত আমি সকলো ৰাইজৰ ৰঙীন হওক তাৰে কামনা কৰি আমি শংকৰ নামঘৰৰ আহ্বান জনাইছোঁ। ধন্যবাদ।